অনুৰাগে এনেকুৱা চফাত শুই আছে যে। অনুৰাগ ঐ। পেহী আপুনি? অনুৰাগ, বাবা তুমি এনেকৈ চফাত শুই আছা যে, বিচনাত আকৌ কেলৈ খোৱা নাই? পেহী আপুনিতো গমেই পায় মোৰ ইমান কাম থাকে ন, কেতিয়াবা তেনেকৈ কাম কৰোঁতে কৰোঁতে চফাতে শুই যাওঁ আৰু। কামটো থাকে মই বুজি পাওঁ, কিন্তু তেনেকৈ চফাত শুব নালাগে ন। শুনা, ঘৰখন ভালকৈ ৰাখিবৰ কাৰণে পত্নীক মৰম দিয়াটো দৰকাৰ, পত্নীক সময় দিব লাগিব। মই জানো অনুৰাগ তুমি কামত বহুত ব্যস্ত থকা, টোপনি কমকৈ মাৰা, কামত বেছিকৈ যোৱা, ঘৰত কমকৈ থকা, আৰু নিহাৰিকাক তুমি বহুত কম সময় দিয়া। পেহী উপায় নাই আৰু, কামখিনিতো কৰিব লাগিব ন। সেইটো মই বুজি পাওঁ, উপায় নাই, তুমি কামখিনিতো কৰিব লাগিবই, কিন্তু পত্নীকো সময় দিব লাগিব ন। তোমালোকৰ নতুনকৈ বিয়া হৈছে, নতুন বিবাহিত, তাইক ফুৰাবলৈ যাব লাগে, ক'ৰবাত ঘূৰিব নিব লাগে, একেলগে সময় দিব লাগে, ফিল্ম চাব যাব লাগে, মানে পত্নীৰ মৰমখিনি দিব লাগে ন, নহ'লে মনটো বেয়া হৈ যায়। তুমি দিন ৰাতি কামতে ব্যস্ত হৈ থাকিলে তেনেকুৱা নহ'ব নহয়। পেহী আপুনিতো জানে, আৰু মই লগা বস্তুবোৰতো মই নিহাৰিকাক দিওঁৱে, ক্ৰেডিট কাৰ্ডৰ পৰা, শ্বপিঙৰ পৰা তাই নিজে যায়। কেতিয়াবা লগা হ'লে মই যাওঁ বাৰু, কিন্তু তাই অকলে চব এডজাষ্ট কৰি লয়। বুজি পাইছোঁ, তাই অকলে এডজাষ্ট কৰে, অকলে শ্বপিং যায়, বহুত বস্তু অকলে কৰে, কিন্তু তেনেকুৱা নহয়। তুমিও কিছুমান বস্তুত সহায় কৰিব লাগিব, যাব লাগিব। লগৰী কাক বুলি কয়? জীৱন লগৰী। এনেইতো তোমাক বিয়া কৰি দিয়া নাই, নহয়নে নহয়? লগৰী হৈ থাকিবৰ কাৰণেহে, এজনে এজনক বুজিবৰ কাৰণে, সময় দিবৰ কাৰণেহে বিয়া পাতিছে, হয়নে নহয়? ইয়াৰ কাৰণে কৈছোঁ, লগৰী নিচিনাকৈ মৰম কৰি থাকিবা, আৰু কাম আছে বুলি ৰাতি তেনেকৈ চফাত শুই নাথাকিবা, বিচনাতে শুবা। বাৰু মই বেলেগ কথাৰ কাৰণেহে আহিছিলোঁ, তুমি কিবা পূজাৰ কথা কৈছিলা নহয়, সেইটো কাৰণে আহিছিলোঁ। মানে পেহী এজন গণকে কিবা গ্ৰহৰ পূজাৰ কথা কৈছিলে। পূজাটো এতিয়াই দিব নোৱাৰি নহয় বাবা, এবছৰ হোৱা নাই নহয়, ঘৰত এতিয়া আমি পূজা দিব নোৱাৰিম। তোমাৰ মা ঢুকুৱোৱা, বৌ ঢুকুৱোৱা এবছৰ হোৱা নাই ন। এতিয়া দিব নোৱাৰিম ন? নোৱাৰিবা। নিহাৰিকা বোৱাৰী, কি হ'ল পেহী? শুনাচোন, তোমাৰ আৰু অনুৰাগৰ মাজত কিবা কাজিয়া হৈছে নেকি? কাজিয়া? কি কাজিয়া হ'ল? বহুত দিনৰ পৰা দেখি আছোঁ, আৰু 3 দিনমান হ'ল মই অনুৰাগক চফাত শুই থকা দেখোঁ যে। সঁচা কথা ক'বা কিন্তু বোৱাৰী, অনুৰাগে বিচনাত শুই থাকে নে নাথাকে? তোমালোকে বেলেগকৈ শুই থকা নেকি? অনুৰাগে চফাত শুই আৰু তুমি বিচনাত শুৱা নেকি? সঁচাকৈ ক'বা কিন্তু, সঁচা কথা ক'বা। এই মাথা মুণ্ডা নহয় পাগলীজনীৰ আৰু কি হ'ল? ৰাতিপুৱাই এইবোৰ বিচনাত শুৱা চফা হোৱাৰ কথা কৈ আছে। বোৱাৰী, আপুনি এইবোৰ কি কথা সুধি আছে পেহী? লাজ নালাগে নেকি আপোনাৰ? এইবোৰ কথা সুধিবলৈ আপোনাৰ লাজ নালাগে নে? এইটো কথা সুধিবলৈ আকৌ লাজ লাগিব লগা কি কথা হ'ল? আজিকালি পঢ়া ছোৱালী হৈ তুমি এইবোৰ কথা কৈছা যে? আজিকালি হ'ল বুলি চব কথা ক'ব পাৰি নেকি? আৰে বোৱাৰী, তুমি ভুল নুবুজিবা। কেতিয়াবা হাজবেণ্ড ৱাইফৰ মাজত তেনেকুৱা কাজিয়া হয়, এইটো কাৰণে সুধিছোঁ। 3 দিনমান মই দেখিলোঁ ন তাইক অনুৰাগক চফাত শুৱা, কিবা কাজিয়া হ'ব পাৰে ন তোমালোকৰ মাজত। তো এনেকৈ কাজিয়া কৰি থকাটো বেয়া কথা ন। কিবা প্ৰব্লেম হৈছে যদি কোৱা, মোৰ আগততো ক'ব পাৰা ন তুমি। আৰে পেহী, ৰাতিপুৱাই মাথা বেয়া নাথাকিবা, মোৰ একো প্ৰব্লেম নাই হোৱা। আৰু আপোনাৰ যদি ইমান জানিবলৈ মন আছে, আপোনাৰ যদি ইমান জানিবলৈ মন গৈছে, অনুৰাগক সোধা যোৱা, কিয় শুই নাথাকে, চফাত কেলে শুই থাকে, তাক গৈ কিনে সোধা, মোক সুধি থাকিব নালাগে। জীৱনত এই কাম নেকি মোৰ, আৰু বেলেগ কাম নাই মোৰ? কি হ'ল? ইমান খং উঠি আছ যে, কিনো কৰিব দিলোঁ তোমাক? এইটোৱে কাম, মই এইটো কাৰণে বিয়া হৈ আছিলোঁ, চবকে উত্তৰ দি ফুৰিম যে মোৰ হাজবেণ্ড গিৰিয়েক চফাত শুই থাকে, আৰু মই বিচনাত এনেকৈ শুই থাকোঁ, বিচনাত শুই থাকোঁ। মোৰ হাজবেণ্ড চফাত শুই থাকে, মই বিচনাত শুই থাকোঁ। চবকে এই কৈ ফুৰিম নেকি মই? এইবোৰ কিবা কথা নেকি? একো ডাঙৰ কথা নহয়। আপোনাৰ কাৰণেহে কথা নহয়, মোৰ কাৰণে বহুত ডাঙৰ কথা। মোৰ লাজ নালাগে নেকি? মই উত্তৰ দিম নেকি এতিয়া? আপুনি মোৰ লগত শুই থাকে নে নাথাকে, চফাত শুই থাকে নে বিচনাত শুই থাকোঁ, আপুনি ক'ব লাগে। মোক কিয় সুধিব লাগে? ইমান যদি উত্তৰ পাবলৈ মন আছে, আপোনাক সুধিব লাগে, আপুনি ক'ব, আপুনি দিব এনচাৰ। মোক সুধিব নালাগে, মোক কথা সুধিব নালাগে। চবে ভাবে মই বহুত সুখত জীয়াই আছোঁ, মইহে জানো। কাক কি কথা উত্তৰ দিব লাগে তুমি নাজানা নেকি? যোৱা তেনেহ'লে, ক'বা কৈ পেহীক ক'বা গৈ, তুমি মোৰ লগত একেলগে নাথাকা বুলি, চফাত শুই থাকা বুলি ক'বা কৈ, যোৱা। এই চব তোমাৰ কাৰণে হৈছে। তুমি বাহিৰত ওলাই গ'লে দৰ্জাখন বন্ধ কৰি নোযোৱা, দৰ্জাখন খুলি থৈ যোৱা। য়েছ, হয়, এইটো মোৰ দুখ হয়, চৰি, মোৰ কাৰণে হৈছে, চব মোৰ কাৰণে হৈছে। চকু দুটা যেনেকৈ চশমাৰে গ্লাছেৰে ঢাকি থৈ দিয়া তেনেকৈ, ঠিক তেনেকৈ আপুনি নিজৰ স্বভাৱ চৰিত্ৰবোৰত ঢাকি থ'ব বিচাৰে। দেখিতো থাকে মানুহ ছবিটো, কিন্তু ভিতৰত কি চলি আছে কোনো গম নাপায়, আৰু আপুনি নিজৰ দুখবোৰ মোকহে দিব বিচাৰে।
পেহী চফাত হোৱাটো দেখি পালে সেইকাৰণে এতিয়া মোক দুখ দিছে আপুনি যে মোৰ কাৰণে দেখিলে বুলি মই দৰ্জাখন খুলিছোঁ কাৰণে দেখিলে বুলি চফাত মই শুব দিয়া নাই আপোনাক বুজি পাইছে মোক দুখ নিদিব হ'ব সৰু সৰু কথা ডাঙৰ কৰিবলৈ দৰকাৰ নাই চব কথা মই হয় মোৰ কাৰণে ময়ে প্ৰব্লেমেটিক মোৰ কাৰণে চব হয় মইহে জানো মই কেনেকৈ জীয়াই আছোঁ এজন বিবাহিত স্ত্ৰী বিবাহিত মহিলা হয় এজনী বিধৱা মাইকী নিচিনাকৈ জীয়াই আছোঁ নিহাৰিকা কিয় সঁচা কথা কৈছোঁ কাৰণে গাত লাগিছে বিধৱা নহয়তো কি মই বিধৱা নিচিনাকৈতো জীয়াই আছোঁ ন সঁচা কথাটো কৈছোঁ মই গিৰেক আছে যদিও মোৰ গিৰেক নাই বিধৱা মহিলা নিচিনাকৈতো জীয়াই আছোঁ বিধৱা মহিলা নিচিনাকৈ জীয়াই থকা নাইতো কি কি কথা পাতি আছে ইহঁতে পাহি আমাৰ দীপক আকৌ কেনেকুৱা লাগে মানে আমাৰ দীপৰ স্বভাৱবোৰ কেনেকুৱা ভালনে দীপৰ স্বভাৱবোৰ আৰু দেখিবলৈ কেনেকুৱা মানে মানুহজনৰ স্বভাৱবোৰ কেনেকুৱা লাগে তোমাৰ ভাল লাগেনে সৰু ভিন্দ ভালে ভিন্দটো এতিয়ালৈকে স্বভাৱবোৰ ভালে লাগিছে কেৰি হয় ভালো দেখিবলৈ ঠিকে আছে কিয় আমাৰ দীপক তোমাৰ কেনেকুৱা লাগে ভাল লাগেনে মানুহ হিচাপেতো ভালে লাগে ইজনীক মই জীৱ আৰু পাখিৰ পিছত লিটুঙত থৈ পৰি আছে পেহীজনী পেহী মই যদি মই কওঁ তোমাক যদি সোধোঁ তুমি এইখন ঘৰৰ বোৱাৰী হৈ আহিবানে তুমি কি ক'বা পেহী আপুনি পাহি মই সঁচাকৈ সুধিছোঁ তোমাক চিৰিয়াছ হয় তোমাৰ দীপক ভাল লাগেনে তুমি আমাৰ ঘৰলৈ দীপৰ বোৱাৰী হৈ আহিবানে মই তহঁতৰ মনৰ কামনা মই কেতিয়া পূৰা হ'বলৈ নিদিওঁ কি হ'ল পাহি কোৱাচোন আহিবানে আমাৰ ঘৰত বোৱাৰী হয় তোমাৰ ভাল লাগেনে নাই দীপক সেইটো কোৱা পেহী মই আৰু কি ক'ম ভিন্দটো ভালে লাগে তেনেহ'লে মই ফিক্স বুলি ভাবি ল'লোঁ তুমি এইখন ঘৰলৈ বোৱাৰীও আহিবা দীপৰ পেহী আপুনি যে নাই নহ'ব মই এনেকুৱাকৈ থাকি থাকিলেতো কেতিয়াও নহ'ব হাতত হাত থৈ মুখখন মেলি চাই থাকিলে নহ'ব এহঁত কেইজন মানুহ মোৰ কাৰণে ঠিক নহয় এহঁতে ছেকেণ্ডতে মোৰ জীৱন বৰবাদ কৰি দিব পাৰে ইয়াৰ কাৰণে মই কিবা এটা কৰিব লাগিব আৰু যি কৰিব লাগে জলদি কৰিব লাগিব সময় বৰবাদ কৰি লাভ নাই পাহিৰ যিটো অৱস্থা দেখিছোঁ মই পাহিৰ মুখত যি হাঁহি জিলিকি চৰম দীপৰ কথা কোৱাৰ লগে লগে যেনেকৈ হাঁহিছে গম পাইছোঁ মই পাহি ইয়াতে থাকোঁতে দীপক লাইক কৰা হৈছে মই বুজি পাইছোঁ মই ভালদৰে বুজি পাইছোঁ পাহি মনে মনে দীপক লাইক কৰা হৈছে ভাল পোৱা হৈছে ইয়াৰ কাৰণে এইখন ঘৰৰ পৰা যোৱা নামে নলয় অৰ্ণাবাৰত দীপৰ লগত চিপকি থাকিব বিচাৰে লাজ নালাগে তাৰ দীপৰ কথা চব গমেই পাই মোৰ এক্স বুলিও জানে মই ভাল পাইছিলোঁ বুলি জানে তথাপিও দীপক ভাল পাব বিচাৰিছে কেনেকুৱা ভণ্টি আৰু এইজনী পেহী আৰু পাহি এই দুজন মানুহৰ লগত এইবোৰ কথা কৈ একো লাভ নাই মই ডাইৰেক্ট পইণ্টতে কথা পাতিব লাগিব পইণ্টতে যাব লাগিব চ' যি কৰিব লাগে মই আজিয়ে কৰিম এতিয়াই কৰিম এইবোৰ আৰু মই চাই নাথাকোঁ মোৰ এনজয় মোৰ জীৱন মোৰ খুচি মই এনেকৈ যাব দিব নোৱাৰোঁ দীপক মই মোৰ হাতৰ পৰা যাব দিব নোৱাৰোঁ দীপক মই ভাল পাওঁ বা নাপাওঁ এইটো মোৰ পাৰ্চনেল চইচ কিন্তু দীপক মই এতিয়া পাইতো আছোঁ দীপে মোক মৰমটো কৰে হাজবেণ্ডে গিৰিয়েকে নিদিয়া মৰমটো মোক দীপে দিয়ে হাজবেণ্ডৰ সুখ দীপে দিয়ে ন মোৰ হাতৰ পৰা মোৰ জীৱনৰ পৰা মই দীপক কেনেকৈ যাব দিব পাৰিম মোৰ জীৱন নৰক হৈ যাব মোৰ জীৱন সুখ শান্তি নোহোৱা হৈ যাব মই পাগল হৈ যাম অনুৰাগী মোৰ ওচৰতে নাহে মোক নুচুৱে মোক কাষলত বহিবলৈ নিদিয়ে মোৰ হাতৰ এটা আঙুলি নেলাৰে টাচ নকৰে আৰু এনেকুৱা সময়ত মোৰ জীৱনৰ পৰা দীপক দূৰলৈ যাবলৈ দিম দীপক মই পাহিৰ লগত বিয়া দিম পাহিটো কি দীপক মই বিয়াই কৰিবলৈ নিদিওঁ চব মোৰ হিচাপত চলিব আকাশ পাতাল এক কৰি দিম কিন্তু দীপ আৰু পাহিক মই বিয়া হ'বলৈ কেতিয়াও নিদিওঁ আৰে মাজনী তুমি এয়া হঠাৎকৈ আহিলা যে অকলে আহিছানে জোৱাই হৈছে মই আনিব গ'লোহেঁতেন অকলে আহিছ নেকি খবৰ নিদিয়াকৈ আহিলা যে মা দেউতা হঠাৎকৈ আহি গ'লোঁ খবৰ কৰি থাকিবলৈ সময় নাই সেইকাৰণে জল্দি মই আহি গ'লোঁ খবৰ নিদিয়াকৈ চব ভালে আছেতো জোৱাই ভালে আছেনে কিবা একো অসুবিধা হোৱা নাই তোমাৰ জোৱাই ভালে আছে আপোনাৰ ছোৱালীজনীহে কি কৰিব নাজানো আৰু মানে তুমি কি ক'ব বিচাৰিছা ডাঙৰ মা দেউতা পাহিক জল্দি ঘৰলৈ লৈ আনা নহ'লে কথা বেয়া হৈ যাব তাইৰ জীৱন ধ্বংস বৰবাদ হৈ যাব কিন্তু মোৰ কথা মই ক'লে একো গুৰুত্বই নিদিয়ে আপুনি গৈ কেনে লৈ আনক পাহিক নহ'লে তাই আহিব নোখোজিব
আৰু অনুৰাগ আৰু চবেই ঘৰ আৰু পেহী থাক 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 বুলি কৈ থাকে, আহিবই নাজানে, সেইকাৰণে নাহে মিঠা মাতেৰে। এতিয়া তাৰ পাহী একে মন চন ভুলি গৈছে, কি হৈছে সেইখন ঘৰত গৈ নাজানো আৰু, আহিবলৈ নাজানে। তাই কিন্তু জীৱন ধ্বংস হৈ যাব, মই যিটো দেখি আছো ন। মা তুমি ভালদৰে কোৱাচোন কথাটো কি হৈছে, এনেকৈ ক'লে মই কেলে বুজি পাম, কি হৈছে মানে কথাটো কি? পাহি শুনাচোন। অঁ ঐ পাহি কি হ'ল, তলপিনে চাই আছ যে? নাই মানে এনেই। কি এনে? হ'ব হ'ব, একো নহয়, মই এনে ধেমালি কৰিলোঁ। শুনাচোন পাহি, তুমি মোৰ এটা কাম কৰি দিব পাৰিবানে প্লিজ? হ'ব ভিনদেউ, মানে কি কাম? কি জানা, মোৰ মানে নকওঁ দিয়া তোমাক, নেলাগে দিয়া, হ'ব দিয়া। মানে কি হ'ল? কি হ'ল মানে নেলাগে দিয়া পাহি, হ'ব দিয়া, আৰু মই নিজে কৰি ল'ম দিয়া। তুমি কোৱাচোন, কথাটোতো কোৱা, কি কৰিব লাগে? মানে কি হ'ল জানা, আজি ন ৰাতি অলপ পাৰ্টি আছে মোৰ ফ্ৰেণ্ডৰ, মানে এই আৰু এনিভাৰ্চাৰী পাৰ্টি। চ' মোৰ মানে কাপোৰ মানে ইস্ত্ৰি মাৰিব লাগিছিলে। চ' এইটোৱে ভাবি মানে তোমাক কওঁ বুলি ভাবিলোঁ, আকৌ তুমি বেয়া পাবা নেকি, ইয়াৰ কাৰণে নেলাগে দিয়া, মই নিজে কৰি ল'ম দিয়া ইস্ত্ৰিটো ন। সেইটো কথা ইমান ভাবিব লাগে নেকি? হ'ব দিয়া, মই ইস্ত্ৰি কৰি থৈ দিম, খালি মোক দেখাই দিবা কোনটো ড্ৰেছ ইস্ত্ৰি মাৰিব লাগে। পাক্কা তুমি কৰিবা? কৰি দিম দিয়া, এইটো আকৌ কি ডাঙৰ কথা হ'ল, ইস্ত্ৰিহে মাৰিব লাগে। ঠিক আছে তেনেহ'লে, তুমি আহাচোন মোৰ লগত, মই তোমাক দেখাই দি আছোঁ। কথাটো ক'ব গ'লে, চিধা চিধি ক'ব গ'লে, পাহি আমাৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখি আছে। আমাৰ ঘৰত যে পেহী আহি আছে যে, তাই কৈছে তাই বোলে আমাৰ পাহিক বোলে বোৱাৰী বনাব, তাৰ নিচিনা ভাল ছোৱালী বোলে নাই। সেইবোৰ কথা শুনি শুনি আমাৰ পাহিৰৰ কি হ'ল নাজানো আৰু, আমাৰ ঘৰৰ বোৱাৰী হোৱা সপোন দেখি আছে। দীপক ভাল পায় মনে মনে। কি দীপক ভাল পায়? এইটো এনে দীপ ল'ৰাজন কেনেকুৱা, ভালনে স্বভাৱবোৰ? দেউতা কি সুধিছে আপুনি এইবোৰ? দীপৰ কথা সুধিছে, ভাল নে বেয়া? দীপ এজন ভাল ল'ৰা নহয়, দীপ বেয়া ল'ৰা। কিমান ছোৱালী দেখা আছে, কিমান ছোৱালী দিন আছে, মানে ক'ব নোৱাৰো আৰু, মানে বহুত বেয়া কেৰেক্টাৰ, আৰু অলপো ভাল নহয়, ভাল স্বভাৱৰ ল'ৰা নহয়, আৰু বেয়া এলেহুৱা কেৰেক্টাৰ, মানে কি ক'ম, একো নকৰে, 1 টকা পইচা নকমায়, বহি বহি খায়। দীপৰ নিচিনা বেয়া ল'ৰা মই দেখাই নাই। এনেকুৱাহে নেকি? মই ভাবিছিলোঁ ল'ৰাজন ভালে নেকি, মই ভাবিলোঁ জোৱাইৰ লগতে জোৱাইৰ বিজনেছত কিবা হেল্প চেল্প কৰে নেকি, দুজনে একেলগে বুলি এনেকৈ ভাবিছোঁ মই। দেউতা কি কৰিছে আপুনি? তেনেকুৱা নহয়, বহুত এলেহুৱা, গায়ৰা, আলচি, মানে খোৱা আৰু শুৱা আৰু জিমত যোৱা, তাৰ বাহিৰে একো নাই। আমাৰ পইচাৰ ওপৰতে খাই আছে। অনুৰাগে কিমান কষ্ট কৰে, কিন্তু সি অলপ হেল্প নকৰে। অনুৰাগে কয় মোৰ বিজনেছত অলপ মোৰ কাম বতোৱা, মোৰ লগত আহিবা বুলি, নাই, একো নকৰে। খোৱা আৰু শুৱা, বোৰ এলেহুৱা আৰু কেৰেক্টাৰলেছ, কি ক'ম। আপুনি এনেকুৱা ল'ৰাৰ লগত আমাৰ পাহিৰ বিয়াখন দিব বিচাৰে নেকি? পাহিটো আজিলৈকে বিয়াৰ কথা মোৰ আগত কোৱা নাই, তাই পঢ়িম বুলিহে কৈছিলে। মই জানো তাই কৈছিলে, কিন্তু আমাৰ ঘৰত গৈ কমপ্লিটলি চেঞ্জ হৈছে। সেইকাৰণে মই কৈছোঁ দেউতা আপোনাক, পাহিক জল্দি লৈ আহক, নহ'লে পাহিৰ জীৱন ধ্বংস হৈ যাব। মানুহে ভাল পালে কিন্তু কণা হৈ যায়। দীপক যদি ভাল পাব লগা হয়, আৰু যদি দীপৰ লগত মনে মনে পলাই যদি বিয়া হৈ যায়, কি হ'ব? আমাৰ মান সন্মান গোটেই নাইকিয়া হৈ যাব। আৰু সন্মানটো বাদ দিয়া, একো নকৰে, ই বেকাৰ মানুহৰ লগত গ'লে আমাৰ পাহি দেখোন পস্তাব লাগিব। আমাৰ পাহি ইমান ভাল পঢ়িবলৈ, পঢ়াত ইমান ভাল ছোৱালী, দীপৰ নিচিনা গায়ৰা, একো নকৰা, জবলেছ, একো কাম বন নাই, এনেকুৱা ল'ৰাৰ লগত বিয়া হ'ব লাগিলে পাহিৰ জীৱন ধ্বংস হৈ যাব। দেউতা জল্দি কৰক, আপুনি পাহিক গৈ কিনে লৈ আনক। এইবোৰ কথা মনে মনে চলি আছে, তুমি আগৰ পৰা কেলে জনা নাছিলা মোক? নাই মই সৰু মাইনাক এনেকুৱা ল'ৰাৰ লগত কেতিয়াও বিয়া দিব নোৱাৰোঁ। আৰু দেউতা বাৰত যায়, পাৰ্টি কৰে, মদ খায়, কি কবি, দিনটো ঘৰতে নাথাকে দেউতা। দীপে ৰাতি ৰাতি আহে মদ খাই খাই। নাই মই ছোৱালীক মই কেতিয়াও এনেকুৱা ল'ৰাৰ লগত বিয়া নিদিওঁ। স্বভাৱ চৰিত্ৰ ভাল হ'লেও বেলেগ কথা, কামো যদি নকৰে, এনেই বহি বহি খায়, মদো যদি খায়, পাৰ্টিও কৰি ফুৰে, তেনেহ'লে ভাল গুণনো কি আছে? একো ভাল গুণেই নাই দেখোন। নাই এনেকুৱা ঘৰত মোৰ ছোৱালী থাকিলে মোৰ কাৰণে বিপদ হ'ব, মোৰ ছোৱালীৰ কাৰণেও বিপদে হ'ব। ব'লা, এতিয়া লৈ আনিছোঁ মই পাহিক, ব'লা। এতিয়া লগালো নহয়, ভয়ংকৰ জুই। দেউতা ৰ'বচোন, মই কথাটো শুনক। শুনিব লগা একো নাই আৰু, এতিয়াই যাম আৰু পাহিক লৈ আনিম ঘৰলৈ। দেউতা মোৰ কথাখিনিতো শুনা। কোৱা।
দেউতা কথাটো হ'ল মানে কি এতিয়া আপুনি এনেকৈ গৈ কেনে খং কৰি পাহিক লৈ আনিব নোৱাৰে নহয় চিষ্টেমেটিকলি যাব লাগিব ন এনেকৈ কৰিলে ইহঁতক অপমান কৰা যেন পাব ন তেনেহ'লে কি বিচাৰা তুমি কি কৰাটো উচিত হ'ব আমি পাহিক ঘৰলৈ লৈ আনিম কিন্তু এইবোৰ কথা ডিছকাছ কৰি আমি লৈ নানো ইহঁতৰ সন্মানৰ কথা আছে ন বেয়া পাব ন পেহী বেয়া পালে আৰু অনুৰাগে বেয়া পাব অনুৰাগে বেয়া পালে মোক কথা শুনাব ন মোকে বেয়া পাই থাকিব এইবোৰ কথা এতিয়া আমি ডিছকাছ নকৰোঁ খালি পাহিক বেলেগ কাৰণৰ কাৰণে ঘৰলৈ আনিম বুলি ক'ম আপোনাৰ বেমাৰ হোৱা বুলি ক'ম গা বেয়া বুলি ক'ম কিবা এটা বাহানা কৰি লৈ আনিম আৰু কিন্তু পাহি আৰু দীপে যে ভাল পায় সেইটো ইহঁতেতো ফোনত কথা পাতি থাকিব মই ঘৰলৈ আনিলে কি হ'ব মনে মনে যদি ভাল পাই থাকে এই দেউতা মই ক'লোঁ ন মানে ইমান আগলৈ আগবঢ়া নাই ভাল পোৱাটো মানে কথাটো পাতিহে আছে চলিহে আছে ন মই জুইটো নজ্বলাৰ আগতে মানে নুমাই দিবলৈ বিচাৰিছোঁ বুজি পাইছে নাই আপুনি কথাখিনি ঠিক আছে তেনেহ'লে পাহিক ঘৰলৈ কেতিয়ালৈ আনিম আজি আপুনি যাব নালাগে আজি আপুনি গ'লে চব কৰিব মোৰ ওপৰতে কথাবোৰ আহিব মই কথা লগাব আহিছোঁ বুলি ভাবিব ইয়াৰ কাৰণে আপুনি দুদিনৰ পাছত আহিব ঠিক আছে এতিয়া মাৰিলোঁ 6 মই কৈছিলোঁ নহয় পাহি মই আকাশ পাতাল 1 কৰি দিম কিন্তু তোমাৰ লগত 1 হ'বলৈ কেতিয়াও নিদিওঁ অ' পেহী নিহাৰিকা বাক দেখিছে নেকি বা ক'ত গ'ল বা ইমান মাতি আছোঁ মই ৰুমতো নাই ৰাস্তাটো নাই ক'ত বা গ'ল দেখিছে নেকি আপুনি গম পায় নেকি ক'ত গৈছে অ' বোৱাৰীকতো মই নাই দেখা বহুত দেৰিও হ'ল মই ভিতৰত শুই আছে বুলিহে ভাবিছোঁ নাই নেকি তাই ৰুমত নাই ৰুমৰ ভিতৰত নাই আৰু ফোনটোও নালাগে তাই ক'ৰবাত গ'ল নেকি এই তোমাৰ বা মাজে মাজে তেনেকুৱা কয়েই কেতিয়াবা ফটকৈ ওলাই যায় ক'ৰবালৈ ওলাই যায় কৈ নাযায় ক'ত যায় কি নাযায় তাইহে জানে আৰু নাই মানে বেছি দেৰি হ'লে ভয় লাগে ন পেহী মোৰ বা হয় অকলে মোৰ এজনে বা আৰু তাইৰ ফোনটোও লগা নাই ইমান দেৰি হ'ল আজিকালি ৰাস্তা ঘাটে কিবা কিবি ঘটি থাকে ন ভয় লাগে ক'ত বা গ'ল মই বুজিব পাৰিছোঁ পাহি তুমি বহুত কেৰি আৰু মৰমীয়াল হয় তুমি তোমাৰ বাক বহুত মৰম কৰা মই জানো টেনশ্যন ল'ব নালাগে দিয়া তাই আহিব ক'ৰবাত চকলে গৈছে চাগে বজাৰত কিবা কিনিবলৈ খাবলৈ যাব পাৰে বোৱাৰী এইজনী দেখিলেহে দেখা নাপালে ভাল হ'ব বুলি ভাবিছিলোঁ দেখাই পালে বোৱাৰী ক'ত গৈছিলা অলপ পাৰ্লাৰত গৈছিলোঁ মই পাৰ্লাৰত গৈছিলা চুলি কাটিলা নে কি কৰি আহিলা নাই চুলি নাই কাটা অলপ গৈছিলোঁ আৰু বোৱাৰী তোমাৰ কাৰণে সিয়াই কিমান ভাবি আছে টেনশ্যন কৰি আছে বা ক'ত গ'ল একো নোকোৱাকৈ ফোনো লগা নাই বুলি ক'ৰবালৈ ওলাই গ'লে কৈ যাব পাৰা তুমি বোৱাৰী তেতিয়া ভাল আৰু টেনশ্যনো লাগি নাথাকে এই পেহী ক'ব লগা নে কি আছে আৰু মই যাওঁৱে দেখোন আৰু পাৰ্লাৰত গৈছোঁ তাকো আৰু কৈ যাব লাগেনে সেইটোতো হয় তুমি গৈয়ে থাকা পিছে আজি তোমাৰ বহুত দেৰি হ'ল ন একো নহয় দিয়া একো ডাঙৰ কথা নহয় সঁচাকৈ দেই বা ভনীৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে হিয়া মই ভাবিছোঁ কোন ছোৱালী হৈ ইয়াতে থিয় হৈ আছে তুমি অঁ মই মানে পেহী কৈছিলে এযোৰ মেখেলা চাদৰ পিন্ধি ফটো উঠিবলৈ ইয়াৰ কাৰণে ফটো উঠিবলৈ পিন্ধিছিলোঁ বাৰু তোমাক এইযোৰ মেখেলা চাদৰ ধুনীয়া লাগিছে ভাল লাগিছে হয় নেকি বাহ মৰত জাতৰ এই প্ৰব্লেম ছোৱালী দেখিলে থাকিব নোৱাৰে মোকতো কেতিয়াও কৈ পোৱা নাই এইযোৰ মেখেলা চাদৰ পিন্ধিছে তোমাক ধুনীয়া লাগিছে বুলি পাহিক ক'বলৈ আহিছে এইযোৰ মেখেলা চাদৰ পিন্ধিলে ধুনীয়া লাগিছে বুলি মোকতো কেতিয়াও কৈ পোৱা নাই ধুনীয়া লাগিছে বুলি মইতো মেখেলা চাদৰ পিন্ধো দীপ কি আছোঁ ৰ'বা মচলাটো সঁচা কথা দেই কিন্তু তোমাক মেখেলা চাদৰ পিন্ধিলে বেছি ধুনীয়া লাগে অঁ হয় সঁচা কথা মেখেলা চাদৰ পিন্ধিলে ধুনীয়া লাগে আৰু ভাল আৰু কোৱাচোন আৰু কিবা কমপ্লিমেণ্ট দিয়া কিন্তু আপুনিও যে আৰু সঁচাকৈ কৈছোঁ মাৰা হাঁহি যিমান লাইন মাৰা পাহি তোক কালি দেউতাই নিবলৈ আহি আছে তোৰ যিমান হাঁহা যিমান দীপক চাই লোৱা চোৱা আজিৰ পৰা কালিৰ পৰা আৰু দেখি নোপোৱা আহি শুনাচোন এযোৰ মেখেলা চাদৰটো বহুত ধুনীয়া লাগিছে তোমাক এতিয়া পিন্ধিছা ফটো ল'লে ন তোমাক কেইখনমান ফটো ল'ম হা ধুনীয়াকৈ তুমি পষ্ট মাৰিবা আৰু তোমাৰ ফেচবুকত আপলোড কৰি দিম ল'ৰাবোৰ পাগল হৈ যাব আপুনি যে আৰু কি কয় আৰে সঁচাকৈ কৈছোঁ মই বলা
জলদি কৰা, এইটো সময়ে ভাল ফটো উঠিবলৈ। তুমি ভালদৰে প'জ দিবা। ব'লা পিছপিনেদি ব'লা, ফুল আছে নহয় বাগানত, ব'লা তাতে উঠাম। ঠিক আছে। দীপ, তোকো মই চাইহে আছো, মানে ছোৱালীৰ ওচৰত পালে মানে চিপকি ধৰিব খোজে। তোক আজি ৰাতি দি আছো ৰ'ব কৈ, ফটো উঠাবলৈ মজা লৈছে। পাগল। সঁচাকৈ ল'ৰাবোৰক বিশ্বাস কৰিব নোৱাৰা। মোকতো কেতিয়াও কৈ পোৱা নাই ব'লা নিহাৰিকা তোমাক ফটো লওঁ বুলি। এতিয়া পাহিক ফটো উঠাবলৈ ওলাইছে যে। হাৰামি হাৰামখোৰ চালা। কল কল কল, কল খালে বল হয় হাতীৰ যিমান বল। কল খালে মজা, পৰিলে সজা। পেহী, বুকুৰ পেহী। মোক ইমাৰ্জেঞ্চি কল লাগে তাৰমানে। ঘৰত বজাৰৰ পৰা আনি থৈ দিয়া কল নাছিলে নহয়, এই ঘৰৰে বাগানত পকি থকা কল আছিলে। এয়া মোৰ বৰ কামৰ বস্তু। পেহী, বুকুৰ পেহী, আজি দেখিবা মোৰ খেলৰ তাবাহী। আজি মৰমৰ পেহীজনীৰ কঁকাল ভাঙিহে চাৰিম মই। বৰ বেবাই থাকে, পাহি এনেকুৱা, পাহি এনেকুৱা, পাহি পাহি পাহি। আজি দেখিবা মোৰ তাবাহী, মৰমৰ পেহী।